অসমৰ প্ৰতি অসমৰ সংস্কৃতি সভ্যতা এইবোৰৰ প্ৰতি ন্যূনতম যদি কাৰোবাৰ অন্তৰত কিবা আছেগৈ শ্ৰদ্ধা আছেগৈ সেই ব্যক্তিয়ে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিব কোনেও ইয়াক দেশপ্ৰেমী মানুহে সমৰ্থন কৰিব নোৱাৰে এটা ভয়ংকৰ ষড়যন্ত্ৰ মই ইমানেই কওঁ যে এই কথাক এই ভাৰত চৰকাৰৰ এই পদক্ষেপক এই জঘন্য পদক্ষেপক এই ষড়যন্ত্ৰক সমালোচনা কৰা কোনো ভাষা আজি বিচাৰি পাবলৈ টান হৈছে এখন চৰকাৰে কি কৰা নাই এখন চৰকাৰে জাতি মাটি ভেটি এইবিলাকৰ শ্লোগান দি ক্ষমতাত বহা এখন চৰকাৰে প্ৰতিটো পদক্ষেপত অসমীয়া জাতিক অসমৰ সমাজ জীৱন ধ্বংস কৰাৰ কাৰণে উঠি পৰি লাগিছে কিয় অসমখন এখন কি ডাম্পিং জোন নেকি এটা ডাষ্টবিন নেকি যে য'ত সকলো আনি পেলাই ইয়াত কৰি দিয়া হ'ব অসমক পৰীক্ষাগাৰ হিচাপে ব্যৱহাৰ কৰিছে দিল্লীয়ে আৰু সেইকাৰণে তেওঁলোকে কাৰ দৰে এখন জঘন্য আইন জাতি বিৰোধী আইন সংস্কৃতি বিৰোধী আইন জাপি দিবলৈ ইয়াত সাহস কৰিব পাৰিছে